নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি মহৎ লোকৰ বাণীৰ বিষয়ে কিছু কথা জানিম। আহকচোন পলম নকৰি জানিবলৈ চেষ্টা কৰোঁ। এই ভিডিঅ'টিৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে শিক্ষাই জীৱন, জীৱনেই শিক্ষা কথাষাৰ কোনে কৈছিল? উত্তৰটি হৈছে লজ। দ্বিতীয়টি হৈছে নিজক সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়। এই কথাষাৰ কোনে কৈছিল? উত্তৰটি হৈছে উমাৰ। তৃতীয়টি হৈছে তোমাৰ লক্ষ্যস্থান ক'ত? সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে কোন পথে খোজ দিবা? কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ লিটন, এই মহান ব্যক্তিগৰাকীয়ে কৈছিল। চতুৰ্থটি হৈছে যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। এই কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। পঞ্চমটি হৈছে আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। এই কথাষাৰ কোনে কৈছিল? গ্ৰীক দাৰ্শনিক ছক্ৰেটিছে কৈছিল। আপোনালোকৰ যদি মোৰ এনে ভিডিঅ'সমূহ ভাল লাগে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।